কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায়। আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব। সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ। তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে। ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায়। ইটা, লাঠি, দা, জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিলে। আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি